এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এতিয়া আগবঢ়োৱা হৈছে দৃষ্টিপাত। বিষয় কোভিড ব্যৱস্থাপনা। সমল ব্যক্তি হিচাপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ মনোজ চৌধুৰী। অনুষ্ঠানটি আদৰি এয়া মানস প্ৰতিম শৰ্মা। সকলো শ্ৰোতাকে নমস্কাৰ জনাই দৃষ্টিপাত অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ সৈতে সমল ব্যক্তি হিচাপে বিশিষ্ট চিকিৎসক তথা NHMৰ এক্সিকিউটিভ ডিৰেক্টৰ ডক্টৰ মনোজ চৌধুৰী ডাঙৰীয়া সমল ব্যক্তি হিচাপে উপস্থিত আছে। ডক্টৰ চৌধুৰী ডাঙৰীয়া আপোনাক আকাশবাণীৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনালোঁ। তাৰ লগতে সমূহ শ্ৰোতাকে স্বাধীনতা দিৱসৰ প্ৰাক মুহূৰ্তত দেশৰ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি আৰম্ভ কৰোঁ, যিহেতু বৰ্তমান টীকাকৰণ অব্যাহত আছে। বৰ্তমান টীকাকৰণৰ বিষয়ে যদি আমাক জনায় যে চাহিদা অনুপাতে যি ধৰণে আমাক অসমত টীকাকৰণৰ বাবে পালিৰ প্ৰয়োজন হৈছে সেইমতে আমি লাভ কৰিছোঁনে, বা যি অগ্ৰগতি লাভ কৰিছে তাত আপুনি সন্তুষ্টনে? কথাটো হৈছে ক'ভিডৰ বিৰুদ্ধে আমাৰ যিখন যুদ্ধ যোৱা 1.5 বছৰ আমি এইটোতে লাগি আছোঁ, সকলোৱে এইটোত লাগি আছে। লগতে যদি আপুনি চায় তেতিয়াহ'লে গোটেই পৃথিৱীৰ চিকিৎসা বিজ্ঞানীসকলে ক'ভিড যেতিয়া সোমাইছিল, আৰম্ভণি হৈছিল 2019ৰ শেষ ভাগত, তো তেতিয়াৰ পৰাই এখন অবিৰত যুদ্ধ কেনেকৈ ক'ভিডক প্ৰতিহত কৰিব পাৰি যদি আমি চাওঁ, তেতিয়াহ'লে এইটো কথা আমি লক্ষ্য কৰিম যে ক'ভিড হোৱাৰ পিছত, অসুখটো হোৱাৰ পিছত এনেকুৱা এটা ঔষধ নাই যিটো ঔষধ দিলে ক'ভিডটো নোহোৱা হৈ যাব। কিছু ঔষধ আমাৰ হাতত আছে, আমি সেইখিনি ঔষধ আমাৰ চিকিৎসকসকলে ব্যৱহাৰ কৰিছে। গতিকে বিভিন্ন ক্ষেত্ৰত সেই ঔষধবিলাকে কামো কৰিছে, এনেকুৱা নহয় যে কাম কৰা নাই। কিন্তু স্পেচিফিক মেডিচিন বুলি যিটো কয়, যেনেকৈ টাইফয়েডৰ স্পেচিফিক মেডিচিন আছে, অন্য ভাইৰেল ডিজিজৰ আছে, ক'ভিডৰ নাই। কিন্তু আটাইতকৈ সুখৰ কথা যে এবছৰতকৈ কম সময়ত চিকিৎসা বিজ্ঞানীসকলে এই ভেকচিনবিধ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে। এইটো এটা বিৰল দৃষ্টান্ত। মানে ভাইৰেল ডিজিজৰ এগেইনষ্টত, ভাইৰেল ডিজিজৰ বিৰুদ্ধে এটা ভেকচিন নিৰ্মাণ কৰি ওলোৱাটো খুব টান কাম, কিন্তু সেইটো সম্ভৱ হৈছে অত্যাধুনিক টেকন'লজিৰ কাৰণে বা মানুহৰ নলেজ আৰু খুব খৰখেদাকৈ মানুহে এই ৰোগটোক প্ৰতিহত কৰিবলৈ চিকিৎসা বিজ্ঞানীসকলে চেষ্টা কৰাৰ ফলস্বৰূপে আমি ভেকচিন পাইছোঁ। সেইটো এটা ডাঙৰ সুখৰ কথা, আৰু মানৱ জাতিৰ কাৰণে এইটো এটা আশীৰ্বাদ। এতিয়া যিটো প্ৰশ্ন আপুনি স্পষ্টকৈ সুধিছে যে আমাক যিমান ভেকচিন লাগে সিমান ভেকচিন আমি পাইছোঁ নে নাই, এইটো কথা হৈছে এটা ডাইনামিক কথা। তাৰমানে ভেকচিনটো প্ৰস্তুত কৰি থাকে, এইটো ওলাই থাকে, গৈ থাকে, বিতৰণ হৈ থাকে। তো ভাৰতবৰ্ষৰ যিবিলাক নিৰ্মাণ আমাৰ সংস্থা আছে, যিসকলে ভেকচিন প্ৰডিউচ কৰে, তেওঁলোকে যৎ পৰিণাস্তি চেষ্টা চলাইছে যে যিমানে ভেকচিনৰ মানে ড'জেছবিলাক তেওঁলোকে বঢ়াব পাৰে। সেই অনুপাতে ভাৰত চৰকাৰে এইটো ডিষ্ট্ৰিবিউশ্যনো কৰিছে ষ্টেটবিলাকক, আৰু যিকেইখন ষ্টেটে বেছিকৈ ভেকচিন খৰচ কৰিব পাৰিছে তেওঁলোকক বেছিকৈ দি আছে। কিন্তু মই এটা কথা কৈ ভাল পাম যে অসমো কিন্তু এই ক্ষেত্ৰত অগ্ৰগণী ভূমিকা নিজে পালন কৰিব পাৰিছে। আৰু আপুনি যদি চাই, আমি 3 লাখতকৈ অধিক প্ৰতিদিনে ভেকচিন অসমে দিছে, আৰু 3 দিনত আমি প্ৰায় 10 লাখ ভেকচিনেশ্যন কৰিছোঁ। তাৰমানে অসমৰ স্বাস্থ্য বিভাগে, অসমৰ এই গোটেই ব্যৱস্থাপনাটোৱে এইটো প্ৰমাণ কৰিছে যে আমি এদিনত 3 লাখতকৈ বেছি ভেকচিনো আমি দিব পাৰোঁ। এতিয়া কথাটো হৈছে কি, অবিৰতভাৱে ভেকচিন আমি লাভ কৰি আছোঁ। এনেকুৱা কিন্তু নহয় যে আমি বহুতখিনি আনি ইয়াত জমা কৰি থৈছোঁ, কাৰণ জমা কৰি থোৱাটো আমাৰ কাৰো হেৰিত নপৰে, জমা কৰি থোৱাটো উচিত নহয়। আমি আনি থাকিব লাগে, খৰচ কৰি থাকিব লাগে, যাতে ভাৰতবৰ্ষৰ প্ৰতিজন ব্যক্তিয়ে যথেষ্ট কম সময়ৰ ভিতৰত ভেকচিনবিধ পায়। গতিকে এই ডিষ্ট্ৰিবিউশ্যনটো লৈ পেলাই আমি সন্তুষ্ট, আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে নিজে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ লগত প্ৰত্যক্ষ যোগাযোগ অব্যাহত ৰাখিছে, আৰু যাতে কোনো এদিনো আমাৰ হাতত ভেকচিন নোহোৱাকৈ নাথাকে
সেই কথাটো এনচিঅ'ৰ কৰিছে। এতিয়া এগৰাকী চিকিৎসক হিচাপে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে 18 বছৰ ঊৰ্ধৰ সকলোকে ভেকচিনেশ্যন দি থকা হৈছে, 18 তলৰ বাবেও চিন্তা চৰ্চা কৰি আছে। চিকিৎসক হিচাপে আপুনি কি কয় যে 18 বছৰ ঊৰ্ধৰ সকলোৱে ভেকচিনটো লোৱা প্ৰয়োজন নে অধিকাংশ ব্যক্তিয়ে লোৱাৰ পিছত হাৰ্ড ইমিউনিটি সৃষ্টি হ'ব সকলোৰে প্ৰয়োজন নাই? প্ৰয়োজন আছে। হাৰ্ড ইমিউনিটিটো এটা বেলেগ কথা, কিন্তু ব্যক্তিগত ক্ষেত্ৰত মই মোৰ ক্ষেত্ৰত মই 100%, মোৰ সুৰক্ষাটো মোৰ কাৰণে 100% প্ৰয়োজন। গতিকে ভেকচিনটো তেনেকৈ প্ৰতিজন ব্যক্তিয়ে ল'ব লাগিব, তেতিয়া তেওঁ নিজে সুৰক্ষিত হ'ব। আৰু হাৰ্ড ইমিউনিটিটো কথাটো এনেকুৱা যে সমাজৰ যদি অধিকাংশ লোকে ধৰক 70% মানুহেই যদি এটা ৰোগৰ বিৰুদ্ধে এটা ইমিউনিটি পায়, তেতিয়াহ'লে ইয়াৰ মানে ভাইৰাছটো আগবাঢ়িবলৈ নোৱাৰে। সেইটোৱে আমি হাৰ্ড ইমিউনিটি বুলি কৈছোঁ। গতিকে ধৰক এইখন দুৱাৰ আছে এটা কোঠালি, তাৰ সন্মুখত এজন দাৰোৱান থাকিলে চোৰটো যেনেকৈ যাব নোৱাৰে ভিতৰলৈ, এইটো তেনেকুৱা ধৰণৰ কথা যদি খুব সহজ ভাষাত বুজাবলৈ যাওঁ। গতিকে হাৰ্ড ইমিউনিটিটো হৈ থাকক, সমাজ তেনেকৈ পৰোক্ষভাৱে ৰক্ষা পৰিব, কিন্তু প্ৰত্যক্ষভাৱে এজন ব্যক্তি ৰক্ষা কৰিবলৈ হ'লে তেওঁ নিজৰ ভেকচিনটো ল'ব লাগিব। হয়, এই ধৰণৰ তথ্য লাভ কৰা গৈছে যে ভেকচিন লোৱাৰ পিছতো 20 বা 30% ব্যক্তিয়ে পুনৰ ক'ভিডত আক্ৰান্ত হৈছে। মই অসমৰ বুলি কোৱা নাই, সমগ্ৰ ভাৰতবৰ্ষৰে। গতিকে অসমৰ ক্ষেত্ৰত এই ধৰণৰ মানে কি স্থিতি? অসমৰ ক্ষেত্ৰতো এই তথ্য লাভ কৰিছে নেকি এই ধৰণৰ তথ্য? ভেকচিন ল'লে মানুহজনৰ যে ক'ভিড নহ'বই এনেকুৱা ধৰণৰ কথাটো নাই। ক'ভিড হ'ব পাৰে, আৰু তাৰমানে প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰতে ভেকচিন লোৱাৰ পিছত তেওঁৰ নিজৰ শৰীৰে কি ধৰণৰ ইমিউনিটিৰ পন্থা লয় সেইটো চবৰে ক্ষেত্ৰত বেলেগ বেলেগ হ'ব। কোনোবাই হয়তো 75% তেওঁৰ সুৰক্ষিত, কোনোবা হয়তো তাতকৈ অলপমান কম বা বেছি। গতিকে কিন্তু কথাটো হৈছে আমি দেখিছোঁ যে যিসকলে ভেকচিন লৈছে তেওঁলোকৰ ক্ষেত্ৰত ৰোগৰ প্ৰকোপটো কম আৰু মৃত্যুৰ সংখ্যা অতি কম। গতিকে এইটো এটা ভাল কথা। সেইকাৰণে ভেকচিনটোৱে কাম কৰিবনে নাই, ইমিউনিটি কিমান শতাংশ হ'ব, বা তাৰ কিবা ছাইড এফেক্ট হ'ব নেকি, এইবিলাকৰ বিষয়ে আমি অলৰেডি বহুতখিনি পৰীক্ষা নিৰীক্ষা হৈ গৈছে। কিন্তু ৰাইজক ক'বলৈ কথাটো এনেকুৱা যে ভেকচিনটো লওক, তাৰ কিমান শতাংশ আপুনি ফল পাব সেইটো ভাবি থাকিব নালাগে, কাৰণ এই পাতে আমাৰ এতিয়া অস্ত্ৰ। হয়, আৰু এতিয়া অসমত মানে পূৰ্বে কোভাক্সিন দিলে আৰু এতিয়া কোভিচিল্ড চলি আছে। তাৰ বাদেও নতুন ভেকচিন ভাৰতবৰ্ষ কেন্দ্ৰীয় চৰকাৰে আমাক মানে ভাৰতৰ বাবে স্বীকৃতি দিছে। অসমত আৰু অধিক ভেকচিনেশ্যনৰ মানে নতুন ভেকচিনৰ কাৰণে পৰিকল্পনা লৈছে নেকি? নতুন ভেকচিনৰ একচুৱেলি যিটো পৰিকল্পনা সেইটো কেন্দ্ৰীয় চৰকাৰে আমালৈ দিব। নিৰ্দেশনা আহিলে আমি সেই ভেকচিন আমি পাম আৰু তেতিয়া আমি দিয়াৰ প্ৰস্তুতি চলাম। কিন্তু বৰ্তমান আমাৰ কোভিচিল্ড আৰু কোভেক্সিন চলি আছে। আমি যদি চাওঁ তেতিয়াহ'লে ধৰক প্ৰায় 1,13,00,000 ব্যক্তিয়ে আমাৰ হেৰি কৰিছে, প্ৰথম পালি ভেকচিন লৈছে আৰু দ্বিতীয় পালি প্ৰায় 24 লাখে লৈছে। এই সুযোগতে মই যিসকলে দ্বিতীয় পালি ল'বলৈ বাকী আছে তেওঁলোকক মই আগুৱাই আহিবলৈ কম, অনুৰোধ কৰিম, কাৰণ দ্বিতীয় পালি ভেকচিন নোলোৱাকৈ তেওঁলোকৰ ইমিউনিটি লেভেলটো সুৰক্ষিত নহয়। গতিকে কোনোবাই যদি পাহৰি গৈছে দিনটো বা তেওঁ কেতিয়া লৈছিলে সেনেকুৱা ধৰণৰ কথা হ'ব নালাগে। খুব এইটো মনত ৰাখি পেলাই দ্বিতীয় পালি ভেকচিন ল'বলৈ আগবাঢ়ি আহিব লাগে। ওচৰৰ স্বাস্থ্য কেন্দ্ৰত খবৰ লৈ নিজৰ তাৰিখ মতে তেওঁ ভেকচিনটো ল'ব লাগে। হয়, ভেকচিনেশ্যনৰ বিষয়ে যদি আমি কথা পাতোঁ যে প্ৰথম অৱস্থাত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিলে, বিভিন্ন ব্যক্তিয়ে ভেকচিন গ্ৰহণ কৰাৰ মানে ইয়াক সমৰ্থন কৰা নাছিলে। পৰৱৰ্তী সময়ত আপোনালোকে বিভিন্ন ধৰণে সজাগতা সৃষ্টি কৰিলে, ব্যৱস্থা গ্ৰহণ কৰিলে। বৰ্তমান কি পৰিস্থিতি? বৰ্তমান মানুহে বুজি পাইছে, আমি যিটো দেখিছোঁ যথেষ্টখিনি এতিয়া মানুহৰ সেই হেৰিটো ভয়টো নোহোৱা হৈছে। গতিকে ভেকচিন প্ৰথমতে আছিলে, নজনা এটা অসুখ, নজনা এটা ভেকচিন আহিছে। গতিকে কিছু সংখ্যক লোকৰ মনত এইটো এটা শংকা থকাটো স্বাভাৱিক। কিন্তু অসমৰ স্বাস্থ্য বিভাগে এই ক্ষেত্ৰত যথেষ্টখিনি আমি প্ৰচাৰ চলালোঁ, আমি বিভিন্ন NGO সহায় ল'লোঁ, বিভিন্ন সংস্থা মানে তেওঁলোক আগবাঢ়ি আহিল। তেনেদৰে বহুতো লোক গাঁৱত, গাঁও পঞ্চায়তৰ মানুহ, ৰাজনৈতিক নেতা আটাই ইয়াত সহযোগ কৰি পেলাই গোটেইখিনি মানুহক আগুৱাই আনিলে
আৰু এতিয়া সেই শংকাটো নাই এতিয়া মানুহে ভেকচিন ল'বলৈ আগবাঢ়ি আহিছে গাঁৱে ভূঞে চাহ বাগিচাই আপুনি যদি চাই আমাৰ যিখিনি ডিফিকাল্ট এৰিয়াজৰ কথা আমি ভাবোঁ সেইবিলাক ঠাইৰ মানুহেও এতিয়া ভেকচিনটোৰ বিষয়ে সজাগ হৈছে আমি আন এক প্ৰসংগলৈ আহোঁ আমি ভেকচিনেশ্যনৰ বিষয়ে পুনৰ কথা পাতিম যে যোৱা প্ৰায় 1.5 বছৰ অধিক সময় ধৰি আমি জানো যে ফ্ৰণ্টলাইন ৱৰ্কাৰ বুলি কওঁ চিকিৎসক হওক নাৰ্ছ হওক বা স্বাস্থ্যকৰ্মীসকলে মানে অসাধাৰণভাৱে আমাক সেৱা আগবঢ়াই আছে সকলোৱে ইয়াৰ বাবে নিশ্চয়কৈ কৃতজ্ঞতা জনাব লাগিব আমাক শ্ৰোতাসকলক জনাকৈ যদি আপুনি 2 বা 3টা এনেকুৱা উদাহৰণ দাঙি ধৰে যে আমি বুজো যে কি পৰ্যায়লৈ আপোনাক যাব লগা হৈছিলে মানে ৰাইজক সেৱা কৰাৰ বাবে এই সময়ছোৱাত চাওক এটা আপুনি বহুত চেনচিটিভ কথা এটাই কৈছে হয় স্বাস্থ্য কৰ্মীসকলে প্ৰথমতে তেওঁলোকেও বুজি পোৱা নাছিলে যে মৃত্যুৰ লীলা কেনেকুৱা হ'ব পাৰে মৃত্যু কেনেদৰে আহিব পাৰে মৃত্যুটো মৃত্যু মই এইটো বিষয়ে কম কিন্তু যেতিয়া এজন ৰোগী ভেণ্টিলেটৰত থাকে বা NIVত থাকে তেওঁ অক্সিজেন আমাৰ বাহিৰত ইমান বতাহ ইমান আমাৰ এয়াৰ আছে অথচ তাৰ পৰা তেওঁ সাধাৰণ অকমান অক্সিজেন শৰীৰৰ ভিতৰলৈকে নিব নোৱাৰে আৰু সেই যিটো কষ্ট মানুহজনৰ মৃত্যুটোৰ যিটো কষ্ট এই মৃত্যুটো দেখি এই মৃত্যুটো প্ৰত্যক্ষ কৰি অথচ তেওঁৰ জীৱন বচাবলৈ আমাৰ হাতত কোনো আহিলা নাছিলে চিকিৎসা কৰ্মীৰ হাতত আমি যি পাৰোঁ ঔষধ দিওঁ তেওঁক যেনেদৰে কষ্ট কমাব পাৰি সেই কামটো কৰি থকা চিকিৎসকসকলৰ বহুতৰে মানসিকভাৱে তেওঁলোক মানে ব্যতিব্যস্ত হৈছিলে কাৰণ চকুৰ সন্মুখত এজন লোকক যেতিয়া আমি মৃত্যুৰ পৰা বচাবলৈ সহায় কৰিব নোৱাৰোঁ যেটো চিকিৎসকৰ বা নাৰ্ছৰ বা স্বাস্থ্যকৰ্মীসকলৰ যেটো প্ৰথম কাম সেই কামটোৰ কাৰণে আমাৰ হাতত যেতিয়া অস্ত্ৰ নাই গতিকে তেনেকুৱা এটা দুখৰ সময়ত মানুহে মৃত্যু দেখি আনকি আমাৰ বহুত চিকিৎসকো মানসিকভাৱে ভাঙি পৰিছে মই নাম নকলেও মই গুৱাহাটী মেডিকেল কলেজৰ এনাস্থেচিয়া বিভাগৰ এজন চিকিৎসকক নিজে মই কথা পাতিছোঁ তেওঁ কৈছে স্যাৰ ইমান মানুহ চকুৰ সন্মুখত ইমান কষ্টত ঢুকাইছে গতিকে সেই কথা লৈ পেলাই তেওঁলোকে নিজেও তেওঁ মানে মানসিক চিকিৎসা ল'ব লগা পৰ্যায়লৈকে গৈছে গতিকে কথা হৈছে কি যেতিয়া ফ্ৰণ্টলাইন ৱৰ্কাৰ বা চিকিৎসকৰ কথা আপুনি কয় প্ৰথমটো তেওঁলোকে বহুত কষ্টত কাম কৰিবলগীয়া হৈছিল পিপি কিট পিন্ধি বহুতখিনি সময় থাকি ভিতৰত ঘামি জামি যেটো তেওঁলোক তেনেকুৱা মই তেনেকুৱা ইনসিডেন্ট জানো য'ত তেনেকুৱা নাৰ্ছ নিজে পৰি গৈছে ঢলি মাটিত পৰি গৈছে কাৰণ নোৱাৰে তাৰপিছত তেওঁক আকৌ বেলেগ ধৰণে চিকিৎসা দিবলগীয়া হৈছে এইটো তাৰমানে অন্য কথাত নহয় যে তেওঁ কৰ্তব্য কৰি থকাৰ মাজতো তাৰমানে তেনেকুৱা ধৰণৰ বিভিন্ন পৰিস্থিতিত তেনেকুৱা হৈছে তাৰ উপৰি আপুনি চাওক আৰু যেতিয়া পিপি কিট কি কয় মৃত্যুৰ পিছতো যেতিয়া মানুহজনক অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে নিব লাগে সেই সময় এটা খুব আমাৰ দুখজনক সময় গৈছে যে মানুহজনক তেনেকে এটা প্লাষ্টিকত মেৰাই ঘৰৰ মানুহে দেখা নাপায় আৰু অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে লৈ যায় সেইখিনি সময়ত যিখিনি লোকে সেই কামটো কৰে তেওঁলোকৰ সন্মুখতো আমি দেখিছোঁ এক বিশাল প্ৰত্যাহ্বান আছিল দুখৰ প্ৰত্যাহ্বান ঘৰৰ মানুহে আহি চুব নোৱাৰে চাব নোৱাৰে শেষ মুহূৰ্তত এবাৰ সেৱা নমস্কাৰ এটা কৰিবলৈ সুবিধা নাপায় গতিকে আপুনি যদি চাই তেনেকুৱা ধৰণৰ বহুত আমাৰ সামাজিক দুখৰ সময় পাৰ হৈ গৈছে আৰু এতিয়াও যদিও চলি আছে অকমান হয়তো আগত কৰি কমিছে কিছু পৰিমাণে কমি আছে কিন্তু মই কাতৰভাৱে এইটো কথা অনুৰোধ কৰিম যে কমি অহা কেছৰ কথা লৈ আমি পুৰণা দিনখিনিৰ কথা একেবাৰে পাহৰিব নালাগে কাৰণ সেইখিনি দিন হয়তো ভগৱানে নকৰক আকৌ যদি আহে মানে এই কথাটোৰ সাৱধানতাটো যাতে আমি লওঁ এই কাৰণে মই সৰু তেনেকুৱা ধৰণৰ ঘটনা মই আৰু কাহিনী হিচাপে ক'বলৈ খোজা নাই কিন্তু মই কথাটো কৈছোঁ যে তেনেকুৱা ধৰণৰ বহুত পৰিৱেশ আমাৰ মাজেৰে পাৰ হৈ গৈছে আপুনি যেহেতু শেষৰ ফালে ক'লে যে এতিয়াও আমি মানে সজাগ সচেতন হৈয়ে থাকিব লাগিব কেৰেলাত হ্ৰাস হৈছিলে কিন্তু পুনৰ সেইখন ৰাজ্যত তাত কোভিড ৰোগীৰ সংখ্যা আৰু বৃদ্ধি হৈছে ঠিক মহাৰাষ্ট্ৰৰ পূৰ্বৰ তুলনাত কিছু সংখ্যা বৃদ্ধি হৈছে এতিয়া লাহে লাহে লকডাউন শিথিল কৰা হৈছে শিক্ষানুষ্ঠান আদি মুকলি কৰা হ'ব গতিকে এই সময়ছোৱাত নিশ্চয় আমাৰ এতিয়া সজাগ সাৱধানতাই একমাত্ৰ উপায় হ'ব মানে ভেকচিনেশ্যনৰ লগতে একেবাৰে এইটো সঠিক কথা এইটো আচলতে এনেকুৱা ভাইৰাছজনিত মহামাৰীবিলাকৰ এইটো এটা কেৰেক্টাৰ এইটো আমি ৱেব বুলি কৈছোঁ
মানে ইয়াৰ কি হয় উত্থান পতন হৈ থাকে কেছখিনি কিয় এটাটো কথা হ'ল যে ভাইৰাছটো এবাৰ আহিলে এই ভাইৰাছখিনিয়ে মানুহক কিছু পৰিমাণে আক্ৰান্ত কৰিলে তাৰপিছত অলপ দিন মানুহখিনিৰ মাজত ইমিউনিটি এটা হ'ল তাৰপিছত নোহোৱা হ'ল অলপ দিনৰ কাৰণে কিন্তু তাৰপিছত এই ভাইৰাছবিধৰ আৰু নতুন কিছু মানুহৰ মাজত সোমাই গ'ল গতিকে এই কথাটো ৱেভত আহে আমাৰ ইয়াতে আমি প্ৰত্যক্ষ কৰিছোঁ যে প্ৰথমতে আমাৰ এই ৱেভখিনি আমাৰ এই কেছেছখিনি আমাৰ পশ্চিমীয়া ৰাজ্যকেইখনত হয় আপুনি যেনেকৈ কেৰালাৰ উদাহৰণ দিলে বা এতিয়া পশ্চিমৰ আৰু দক্ষিণৰখিনিত হৈছে দিল্লীত হয় তাৰপিছত লাহে কৰি সেই কেছখিনি আহে কেনেকৈ আহে মানুহ ভ্ৰমণ কৰে মানুহৰ যিটো ভ্ৰমণ আছে প্লেনতে হওক বা ৰেলতে হওক আহি পেলাই প্ৰতিখন ৰাজ্যতে সোমায় অসমতো একেই এই বুৰঞ্জীটো একেই গতিকে অসমতো তেনেকৈ সোমোৱাৰ সম্ভাৱনা আছে এতিয়া কেৰালাকে আদি কৰি কেইখনমান ৰাজ্যত আকৌ বাঢ়িছে গতিকে এনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব যে আমাৰ মানুহ বহুত বেছি সচেতন হ'ব লাগিব দুটা কথা এটা হৈছে যিখিনি মানুহৰ ইতিমধ্যে হৈছে তেওঁলোক যে আক্ৰান্ত নহ'ব সেইটো কথা নহয় ভেকচিন যে লৈছে তেওঁলোক আক্ৰান্ত নহ'ব তেনেকুৱা কথাও নহয় কমিব তেওঁলোকৰ ক্ষেত্ৰত আমি ৰোগৰ পৰিমাণ কম পাম মৃত্যুৰ সংখ্যা কম হ'ব কিন্তু তেওঁলোক আক্ৰান্ত হ'ব পাৰে আৰু আক্ৰান্ত হ'লে তেওঁলোকে বেলেগ এজনলৈকে বিয়পাবও পাৰে সেইটো হৈছে এটা দ্বিতীয় কথা হৈছে আমাৰ এতিয়াও আপুনি প্ৰথমতে কোৱাৰ নিচিনাকৈ 18 বছৰৰ তলৰখিনিক আমি প্ৰতিষেধকবিধ দিবলৈ আমাৰ হাতত নাই গতিকে 18 বছৰৰ তলৰো আমাৰ এটা বৃহৎ সংখ্যা আছে যদি 3.5 কোটি বুলিও আপুনি ভাবে আমাৰ অসমত জনসংখ্যা তাৰ আমাৰ ধৰক প্ৰায় 30% যদি আমি 18ৰ তলৰ বুলি ধৰোঁ তেতিয়াওতো বহুতখিনি 1 কোটিৰ অধিক মানুহ আমাৰ তাৰমানে ভেকচিনৰ বাবে উপযুক্তই হোৱা নাই গতিকে আমাৰ এতিয়া তেওঁলোকক সুৰক্ষিত কৰাটো আমাৰ প্ৰাথমিক কৰ্তব্যৰ ভিতৰত পৰিব ঘৰখনলৈকে যদি আমি ভাইৰাছটো লৈ আহোঁ তেতিয়াহ'লে দেয়াৰ ইজ এভৰি পচিবিলিটি যে আমি তেওঁলোকক আমি মানে ৰোগবিধৰ লৈ আগুৱাই দিছোঁ গতিকে এই সাৱধানতাখিনি আমি খুব ভালকৈ পালন কৰিব লাগিব আৰু মাস্কখন যদি আপুনি চাই ইয়াতে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা হৈছে মাস্কখন আপুনি চাব বজাৰলৈকে যাব ফুটপাথলৈকে যাব বেছিভাগ মানুহে মানে মাস্কখন থুতুৰিৰ তলত পিন্ধি লয় গতিকে এইটো কথা একেবাৰে অনুচিত আৰু এইটোৰে আমাৰ বিপদটো আকৌ তৃতীয় ৱেভৰ কাৰণে আমি হয়তো লৈ যাব মানে গতিকে এতিয়া মই কম এনেকৈ যে এই সমস্যাটো স্বাস্থ্য বিভাগৰ সমস্যা নহয় এতিয়া এই সমস্যাটো বা এইটো এটা পাব্লিক হেল্থ প্ৰব্লেম বুলি মই কৈছোঁ আৰু ইয়াত জনসাধাৰণ প্ৰত্যক্ষভাৱে জড়িত হৈ থাকিব লাগিব সংকল্প ল'ব লাগিব যে কোভিডক প্ৰতিৰোধ কৰাত মোৰ অলপমান কন্ট্ৰিবিউশন আছে হয় আমি কথা পাতিম এগৰাকী ছোৱালীয়ে ফোন কৰিছে আমি ফোনটো লৈছোঁ হেল্ল' হয় নমস্কাৰ হয় নমস্কাৰ মই অশোক বায়ানে কৈছিলোঁ পাঞ্জাবাৰী গুৱাহাটীৰ পৰা মই চৌধুৰী ছাৰক এটা ফোন মানে এটা প্ৰশ্ন সুধিব খুজিছোঁ এই COVID-19 আপোনালোকৰ ডিছকাশ্যনটো শুনি আছোঁ খুব ভাল হৈছে এই কথা হ'ল কি এই তৃতীয় যিটো ঢৌ অহাৰ কথা এটা আছে আৰু এই তৃতীয় ঢৌৱে মানে আমাৰ শিশুসকলক বিশেষকৈ 18 বছৰৰ তলৰ মানে যিখিনি আমাৰ ল'ৰা ছোৱালী আছে তেওঁলোকক মানে কি প্ৰভাৱিত কৰাৰ মানে সম্ভাৱনা থকা বুলি আগতে পাইছো আৰু এতিয়াও চলি আছে কিন্তু তেওঁলোকৰতো ভেকচিনো ওলোৱা নাই মানে 18 বছৰৰ তলৰ সেই ক্ষেত্ৰত এই যিটো তৃতীয় ঢৌ অহাৰ যিটো সম্ভাৱনা আছে আৰু তৃতীয় ঢৌটো আহিব নেকি অহাৰ পিছত কেনেকুৱা ধৰণৰ তেওঁলোকৰ ব্যৱস্থা কৰা হ'ল আমি শুনিছিলোঁ চিলড্ৰেনৰ কাৰণে ICU বনোৱা এনেকুৱা ধৰণৰ ব্যৱস্থা কিছুমান কৰা হৈছিলে হস্পিটালে এতিয়া সেইখিনি কিমান দূৰ সফল হৈছে আৰু সম্ভাৱনাটো কিমান প্ৰকট সেই বিষয়ে অকণমান জানিব খুজিছিলোঁ সব প্ৰথমতে আপোনাৰ কথাখিনি আপুনি গুৰুত্বপূৰ্ণ কথাই হৈছে বহু চৰ্চিত কথা এইখিনি বহুতে কথাটো পাতি আছে মই অলপমান কথাটো এনেকৈ কম এইটো মই কৈয়ে আছিলোঁ যে 18 বছৰৰ তলৰ আমাৰ ল'ৰা ছোৱালীখিনিক বচাই ৰখাটো আমাৰ দায়িত্ব এতিয়া আমি ভেকচিন পালোঁ তেওঁলোকে ভেকচিন পোৱা নাই গতিকে আমি ইমান সাৱধান হ'ব লাগিব যাতে আমি ঘৰখনলৈ ভাইৰাছটো লৈ নাহোঁ আমি যদি লৈ নাহোঁ শিশুসকলটো আক্ৰান্ত হ'ব নোৱাৰে তেওঁলোককতো আমি বাহিৰলৈ যাবলৈ দিয়া নাই স্কুল কলেজ সব বন্ধ আছে গতিকে আমাৰ ইয়াত দায়িত্ব বহুত গধুৰ আমি ভেকচিনটো নোপোৱাখিনিক আমি পোৱাখিনিয়ে
ভাইৰাছটোৰ পৰা বচাই ৰাখিব লাগিব তাৰ কাৰণে আমাৰ সাৱধানতা মই যদি বজাৰলৈ গৈছোঁ মানুহ এজনে যদি মাস্কটো পিন্ধা নাই মোৰ হেতু সাহস থাকিব লাগিব এজন ভাল নাগৰিক হিচাপে যে আপুনি মাস্কখন পৰিধান কৰক নহলে আপুনি বেলেগক ৰোগটো দিব পাৰে এই কথাটো কোৱাৰ সাহসটো আমাৰ থাকিব লাগিব এটো নহয় যে আমি এই পুলিচে কক স্বাস্থ্যকৰ্মীয়ে কক কোনবাই কক তেনেকুৱা কথা নহয় আমি আমাৰ কৰ্তব্যৰ ভিতৰত হেতুকো আমি ধৰি ল'ব লাগিব এতিয়া এই যে প্ৰশ্নটো আইসিইউ কিমান নিৰ্মাণ হ'ল বিছনা কিমান আছে এটো এটা বহুত বাৰ সোধা প্ৰশ্ন আমি জলৈ যাওঁ ৰেডিঅলৈকে আহো বা টিভিলৈকে যাওঁ আমাক সোধে যে আপোনালোকে ইনফ্ৰাষ্ট্ৰাকচাৰ কিমান বনাইছে এতিয়া ঘটনা হ'ল আমি ইনফ্ৰাষ্ট্ৰাকচাৰ এতিয়ালৈকে হিমান বনাইছো যিমান আমাক লাগা হৈছে অসমত অন্তত স্বাস্থ্য বিভাগক এই কথাটো কোনেও ক'ব নোৱাৰে যে বিছনাৰ অভাৱত ৰোগী মাটিত আছে বা অক্সিজেনৰ অভাৱত ৰোগীৰ মৃত্যু হৈছে বা ঔষধ ৰেমডিচিভিৰকে আদি কৰি কিবা ঔষধ নাই নেকি এটো মই আমাৰ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ দিবই লাগিব স্বাস্থ্য মন্ত্ৰীক মই কৃতজ্ঞতা দিবই লাগিব যে তেখেতসকলে এই ক্ষেত্ৰত যিমান নিৰ্মাণ আমাক লাগে সকলোখিনি নিৰ্মাণ যিমান পাৰি কম সময়ৰ ভিতৰত এটো এটা আন্দোলন হৈ গৈছে নিৰ্মাণ কাৰ্যৰ মানে কিয় আপোনাৰ সৰু সজাই যদি আপুনি এখন চাই কিমান কম দিনৰ ভিতৰত কিমান অত্যাধুনিক এটা ব্যৱস্থাপনা গতিকে তেনেকুৱা ধৰণে আমাৰ হৈছে আৰু যেহেতু প্ৰশ্নটো সোধা হৈছে মই এটো উত্তৰ দিওঁ যে প্ৰতিখন জিলাতে এতিয়া শিশুৰ কাৰণে শিশু ৰোগীসকলৰ কাৰণে প্ৰয়োজন যদি হয় মই আশা ৰাখিছো প্ৰয়োজন নহওক মই ভগৱানক প্ৰাৰ্থনা কৰিছো যে তেনেকুৱা দিন এটা আমাক নিদিও কিন্তু যদি তথাপিও অনাগত দিনত তেনেকুৱা পৰিস্থিতি হয় তেতিয়াহলে শিশুখিনিক আমি ভালদৰে ৰাখিবৰ কাৰণে আমাৰ আইসিইউ নিৰ্মাণৰ কাম পূৰ্ণদমে চলি আছে আৰু যথেষ্টখিনি জাগাত আমাৰ সমাপ্তি হৈছে কমপ্লিট হৈছে দিস আইসিইউস আৰ ৰেডি কিন্তু তালৈ যাতে পেশেন্ট যাব লগা নহয় সেই কামনাই মই কৰিছো আৰু বোধ কৰো মোক প্ৰশ্ন সোধা গৰাকীও এতিয়া এইখিনি প্ৰশ্নৰ উত্তৰ পাইছে যে আমি অতি নিষ্ঠাৰে আমি এইখিনি কাম কৰিছো তাত পেডিয়াট্ৰিক আইসিইউৰ যিখিনি সংলগ্ন বস্তু লাগে অক্সিজেন লাগে আৰু অন্য কথা লাগে সেইখিনি কাম আমি আৰম্ভ কৰিছো আনেগৰাকী শ্ৰোতাৰ ফোন আহিছে আমি ফোনটো লওঁ হেল্ল' স্যাৰ মই ৰবীন্দ্ৰ হাজৰিকাৰ মহলৰ পৰা কৈছো হয় হাজৰিকা নমস্কাৰ আপুনি প্ৰশ্ন নমস্কাৰ স্যাৰ মোৰ এটা প্ৰশ্ন আছিল এনেকুৱা মোৰ ভাইটি এজন তাৰ 40+ এই তাৰমানে কি হ'ল আজি 3-4 দিন আগত সেকেন্ড ড'জ হেৰি ললে সেই কাম কৰে ITI গুৱাহাটী ওমেন ITI এটা তাৰ পিছত সি খুচি আহিল ঘৰলৈ মংগলদৈলৈ আহাৰ পিছত তাৰ জ্বৰ হৈছে মোৰ মা আছে 81 ইয়াৰ্ছৰ সৰু বাচ্চাও আছে এতিয়া কি মানে মাৰ গালে যাব পাৰে নেকি কাৰণ আপুনি তেওঁ ধৰি লৈছে যে তেওঁৰ কোভিডটো হৈছে কি টেষ্টটো কৰিলে নে নাই হেল্ল' হয় তেখেতৰ মই কথাটো কৈ দিছো তেখেতৰ কথাটো এনেকুৱা যে তেওঁ দ্বিতীয় পালি ভ্যাকচিন লোৱাৰ 3 দিন 4 দিন পিছত ঘৰলৈ গৈছে তাৰ পিছত তেওঁৰ জ্বৰ হৈছে দুটা কাৰণত হ'ব পাৰে এটাটো কাৰণ যে ভ্যাকচিনৰ পিছতো কিছুমানৰ এই জ্বৰৰ কাৰণে জ্বৰ হয় সাধাৰণতে জ্বৰ হয় 24 ঘণ্টা বা 48 ঘণ্টা থাকে অকমান পেৰাচিটামল খাব লাগে যেটো আমাৰ দিহা পৰামৰ্শ ইতিমধ্যে দিয়া আছে ভ্যাকচিন দিয়া জাগাটো কৈ দিয়া হয় যে যদি আপোনাৰ অলপ জ্বৰ উঠে গাৰ বিষ হয় আপুনি পেৰাচিটামল এটাকে দিনে দুবাৰ খাব জ্বৰ কমিলে এৰি দিব গতিকে এটা হৈছে তেখেতৰ হেতু হ'ব পাৰে দ্বিতীয় কথা হৈছে তেওঁ যদি ইতিমধ্যে আকৌ তেওঁ মানে কোভিডটো তেওঁ হৈছে ইনফেকশন ইফালে ভ্যাকচিনটো লৈছে ঠিক আছে কিন্তু লগতে তেওঁ কোভিড হ'বও পাৰে গতিকে তেওঁ প্ৰাথমিক কৰ্তব্য হ'ব যে তেওঁ টেষ্টটো কৰাই লওক টেষ্টৰ ৰিপৰ্টটো পালে তেওঁ যদি পজিটিভ তেতিয়াতো আমাৰ নৰমালি পজিটিভ হলে আমি যিখিনি কাম কৰিব লাগে তেনেদৰে কৰিব লাগিব আৰু নিগেটিভ হলে আমি ধৰি ল'ব লাগিব যে এটোৰ লগত কোনো সম্পৰ্ক নাই আনেগৰাকী শ্ৰোতাৰ ফোন আহিছে হেল্ল' আচ্ছা নমস্কাৰ নমস্কাৰ মই গুৱাহাটীৰ পৰা কৈছো হেমন্ত গোস্বামী এজন মানে নিয়মীয়া শ্ৰোতা হয় গোস্বামী নমস্কাৰ আচ্ছা মই চৌধুৰী ছাৰৰ মই এজন সাধাৰণ মানে লেমান হয় হিচাপে লেমানৰ মনত যেনেকুৱা এটা প্ৰশ্ন উদয় হয় তেনেকুৱা ধৰণৰ প্ৰশ্ন এটাই হয়তো মোৰ প্ৰশ্নটো হেৰি হ'ব পাৰে আপুনি মন খুলি কওক একো নহয় লেমান বুলি কোনো কথা নাই আচ্ছা মানে মন খুলি এইটোৱে ক'ব খুজিছো যে এই যিটো কোভিডৰ হেৰিটো আহিছিলে হয়তো এই সেকেন্ড ঢৌ বুলি ক'ব পাৰিব হেৰিটো বুলি কওঁ সেইটো আপোনাৰ যিকেইখন বাহিৰৰ ডাঙৰ
হৈছে যেনেকুৱা মহাৰাষ্ট্ৰ, গুজৰাট, MP, দিল্লী এইবিলাকত যিমান সংখ্যক প্ৰথম আক্ৰান্ত হৈছিল এতিয়া সেইবিলাকৰ চাবলৈতো নাই, মানে অলমষ্ট হেৰি হৈ গৈছে, মানে 100ৰ ভিতৰত হৈছে। আৰু আপোনাৰ কেজুৱেলিটিটো মানে দুই এখন এদিনতে এটা কেজুৱেলিটি নাই। আমাৰ অসমত কি কাৰণত এইটো বস্তু, এইটোতো মানে এটা যেন মিচিগা এটা হেৰি নিচিনা হৈছে। মানে ৰেডিঅ'টো শুনি, মানে ৰেডিঅ' হওক নিউজে হওক সদায় ভাবি থাকো আজি হয়তো 5জন হওক 10জন হওক, কিন্তু নাই, সেইটোও নাই। আৰু আপোনাৰ হেৰি এপিছডৰ হেৰিটোও নাই। আমাৰ ক'ত এটা মানে মই ক'ৰবাত কিবা এটা হেৰি হৈছে নেকি, কিবা এটা মানে ট্ৰিটমেণ্টৰ ক্ষেত্ৰত বা যিটো হেৰিৰ ক্ষেত্ৰত কিবা এটা মানে হেৰি থাকি গৈছে নেকি? মই আপোনাৰ শংকাটো বুজিছো। আপোনাক মই লেমেন বুলি নকওঁ, কাৰণ আপুনি যিটো প্ৰশ্ন সুধিছে এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু আপোনাৰ যিটো অবজাৰভেশ্যন, যিটো আপুনি চাইছে সেই কথাটো আপোনাৰ ঠিকে আছে। কিন্তু ইয়াতে মই এটা কথা কওঁ, যিখিনি পশ্চিমীয়া আমাৰ ৰাজ্যত বা আপুনি নাম উল্লেখ কৰা যিখিনি ৰাজ্যত দ্বিতীয় ৱেভটো আৰম্ভ হোৱাৰ প্ৰায় 2-3 মাহ পিছতহে আমাৰ ইয়াত দ্বিতীয় ৱেভটো আহিছিলে। গতিকে ইয়াৰে এনেকুৱা ধৰণৰ এটা সমীক্ষা, এটা অধ্যয়ন কৰিছিলে ভাৰত চৰকাৰে, যিটোত আমি দেখোঁ যে 100 দিন বা 100 দিনৰ পৰা 120 বা 25 দিন এনেকুৱা সময়লৈকে দ্বিতীয় ৱেভটো আছে। গতিকে আমি এতিয়া সেই শেষৰ পৰ্যায়খিনিত আহি কিন্তু উপস্থিত হৈছোঁ। যোৱা কেইদিনমান আগতে আমাৰ 100 দিন আমাৰ হৈছে, গতিকে আৰু 15 দিনমানৰ ভিতৰত আমি কমি যাব বুলি আমি ভাবিছোঁ। আৰু তেনেকুৱা ধৰণৰ এটা ইংগিত আমি পাইছোঁ। ধৰক প্ৰায় 6000 মান কেছৰ পৰা যদি আপুনি চায়, তেতিয়াহ'লে আজি 14 তাৰিখে আমি 755 লৈকে নামিছোঁ। যোৱাকালি আমাৰ আছিলে 763, আৰু এসপ্তাহ আগত যদি আপুনি 7 তাৰিখে চায় আমাৰ আছিলে 986। যোৱা শনিবাৰৰ তুলনাত আজিৰ শনিবাৰত আমি 231টা কেছ কমিছে। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু যোৱা সপ্তাহটোত আমাৰ প্ৰায় 18-20 এনেকুৱা মৃত্যু আছিলে, আৰু আজি আমাৰ অসমত মৃত্যুৰ সংখ্যা 11। গতিকে আমি আশা ৰাখিছোঁ যে যিটো ভাৰত চৰকাৰে কৰা অধ্যয়নত যি ধৰণৰ এটা আমি কাৰ্ভ এটা দেখিছিলোঁ যে এনেকৈ উত্থান হয় আৰু এনেকৈ পতন হৈছে, সেইটো গতিতেই কিন্তু আমি আছোঁ। আৰু আমাৰ দৃষ্টি হিচাপত এইটো এটা এবনৰ্মেল কথা হোৱা নাই। অকণমান সময় ধৈৰ্য ধৰক, অপেক্ষা কৰক। আপোনাৰ যিখিনি পৰ্যবেক্ষণ ক্ষমতা, আপোনাৰ যিখিনি ষ্টাডি, সেই বস্তুখিনি আমাৰ সমাজত কামত অহাকৈ মই অনুৰোধ কৰিছোঁ যে আপুনিও সেইটো লগাওক, মানুহক জনাওক, মাস্ক পৰিধান কৰিবলৈ শিকাওক, ছ'চিয়েল ডিষ্টেঞ্চিং মানিবলৈ শিকাওক, যাতে আমি তৃতীয়টো ৱেভৰ মাজলৈকে যাব নালাগে। আমাৰ সময় প্ৰায় শেষ হৈ আহিছে। মই শেষৰ প্ৰশ্নটো ধাৰণাৰ ওপৰত ভিত্তি কৰি আপোনাৰ পৰা সুধিছোঁ যে কোনেও ক'ব নোৱাৰে ক'ভিড কেতিয়া শেষ হ'ব। হয়, মানে গতিকে সম্ভৱ আমি ভেকচিনেশ্যন ল'ব লাগিব আৰু ক'ভিডৰ লগত সহাৱস্থান কৰিব লাগিব। গতিকে এই সহাৱস্থান আমাৰ হাত ধোৱা, মাস্ক পিন্ধা তাৰ বাবে গত্যন্তৰ নাই নিশ্চয়কৈ। আমাৰ এতিয়ালৈকে গত্যন্তৰ নাই। আপুনি সোধা প্ৰশ্নটোৰ দুটা, এটা হৈছে ভাইৰাছ এটা যেতিয়া আহে সি তাৰ এটা নেচাৰেল তাৰ কোৰ্চ থাকে। এটা কিছু সময়, এবছৰ 2 বছৰ 3 বছৰ পিছত হয়তো ভাইৰাছটো নিজে সি ক্ষমতাহীন হৈ যাব। মানুহক ইনফেক্ট কৰিবৰ কাৰণে, মানুহক আক্ৰমণ কৰিবৰ কাৰণে যিটো ক্ষমতা, সেইটো হয়তো হেৰাই পেলাব। দ্বিতীয় কথা এনেকুৱা হ'ব পাৰে যে সি তাৰ ৰূপ সলনি কৰিব। যদি সি তাৰ ৰূপ সলনি কৰে, খুব বেছিকৈ ৰূপ সলনি কৰে, তেতিয়া আমি নতুন ধৰণৰ ভেকচিনলৈকে যাব লাগিব। গতিকে সেইবিলাক চিকিৎসা বিজ্ঞানৰ নতুন কথা, কিন্তু তাক চিকিৎসা বিজ্ঞানীসকলে ধুনীয়াকৈ পৰ্যবেক্ষণ কৰি আছে আৰু তাৰ বিৰুদ্ধে কাম কৰি আছে। কিন্তু আমাৰ হাতত যিখিনি নলেজ, আমি যিখিনি ইনফৰমেশ্যন জানো বা আমাৰ যিটো কৰ্তব্য, সেইখিনি হৈছে বৰ্তমান সময়ত আমি ভেকচিন ল'ব লাগে। দ্বিতীয়তে আমি ক'ভিড এপ্ৰপ্ৰিয়েট বিহেভিয়াৰ পালন কৰিব লাগে। হাত ধুব লাগে, হাতখন নোধোৱাকৈ নাক, চকু, মুখলৈ নিব নালাগে, আৰু আমি এজনৰ পৰা আনজনে কমেও 2 গজ দূৰত্ব বজাই ৰাখিব লাগে। আৰু সকলো সময়ত যেতিয়া আমি ছ'চিয়েলি বাহিৰলৈকে গৈছোঁ, আমি মাস্কখন খুব ভালকৈ পৰিধান কৰিব লাগিব। হয়, আমাৰ আজি সময় শেষ হ'ল। ডক্টৰ চৌধুৰী ডাঙৰীয়া, আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। অনুষ্ঠানত সহযোগিতা আগবঢ়োৱাৰ বাবে অপূৰ্ব মালিলৈ ধন্যবাদ জনাই আমাৰ দৃষ্টিপাত অনুষ্ঠানৰ ইমানতে আজি সামৰণি কৰালোঁ। ধন্যবাদ। দৃষ্টিপাত অনুষ্ঠানটি শুনিলে। বিষয় আছিল ক'ভিড ব্যৱস্থাপনা।
সমল ব্যক্তি হিচাপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছিল ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কাৰ্যবাহী সঞ্চালক ডক্টৰ মনোজ চৌধুৰী। অনুষ্ঠানটি হাত ধৰিলে মানৱ প্ৰতিম শৰ্মাই। এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু। এতিয়া